হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱাই ছাদৰ ওপৰত, কাৰণ ল'ৰাৰ ড্ৰেছ নহয় ভিজা আছে, সেইকাৰণে শুকা দিবলৈ আহিছোঁ। লৈ যাম কাৰণ 8টামান বাজে, 9টাত স্কুল যাব। আৰু ৰাতিপুৱা নহয় ঠাণ্ডা ঠাণ্ডা ফিল হৈছে এটা, দেখিছেনে ছাদৰ ওপৰত, মানে ঠাণ্ডাত যে এটা বতাহ দিয়ে এইটো দি আছে। যিয়ে নহওক এতিয়া তলত যাম, চাহ নাস্তা বনাম। তেনেহ'লে বলক বতৰটো এবাৰ দেখাই দিওঁ, দেখিছেনে? গাইজ এতিয়া তলত গৈ আছোঁ কাৰণ চাহ নাস্তা বনাম। এয়া ৰুটি বনোৱা নাই, আজি ব্ৰেড দি চাহ খাই আছোঁ, ল'ৰাও খাই আছে। চাহ খাই নহয় কাম ষ্টাৰ্ট দিছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ। হাই গাইজ, ৰাতিপুৱা চাহ খালোঁ, দেখালোঁ। আজি ৰুটি বনোৱা নাই, ব্ৰেড দি চাহ খালোঁ। চাহ খায়ে নহয় পাকঘৰৰ অলপ কাম কৰিলোঁ, কাৰণ ইয়াত অহা 5 মাহ হ'ল বস্তুবিলাক আৰু লৰা চৰা কৰা নাই। সেইকাৰণে আজি ওলাই চাফা কৰি মানে বেলেগ জেগাত থৈ দিলোঁ। আৰু চব্জিও কাটা হৈ গ'ল। সংসাৰ নহয়, সৰু হওক ডাঙৰ হওক, কামটো আছেই। আহক দেখাই আছোঁ দুপৰীয়াৰ কাৰণে কি কি বনাম। দুপৰীয়াৰ কাৰণে চব্জি কাটি ল'লোঁ। এইটো হৈছে তিতা কেৰেলা ভাজি বনাম, পিঁয়াজ কাটি ল'লোঁ। আৰু বেঙেনা বৰা ভাজিম বেচন দি। আলু আৰু বিলাহী কাটি লৈছোঁ, মাছ আছে যোৱাকালিৰে অলপ, সেইটো দি বনাম। আৰু এইটো হৈছে অমিতা নহয়, একদম সৰু সৰু কৰি মানে ভুজৰি কৰি কাটিছোঁ, ভাজি বনাম। দুপৰীয়াৰ মেনু এইখিনিয়ে। আৰু এই দুটা নহয়, এই দুটা ট্ৰাং তাতে আছিল, ইয়াত আছিল। একদম চাফা কৰি ল'লোঁ, লৈ পেলাই এইবিলাক ইয়াত থৈ দিলোঁ চাফা কৰি, কাৰণ বৰষুণ পৰিলে নহয় পানী যায়, একেবাৰে লেতেৰা হৈ থাকে। সেইকাৰণে চাফা কৰি ল'লোঁ ৰাতিপুৱাই। আৰু পাকঘৰটো মুচি লৈছোঁ, দুটামে মুচি লৈছোঁ। বিছনা ঝাৰি ল'লোঁ, সেইটো ঝাৰি লৈছোঁ, পাকাও মুচি ল'লোঁ, দুটা একেবাৰে। কাম হৈ গৈছে, কিন্তু ৰন্ধা বঢ়া হোৱা নাই। এতিয়া ৰন্ধা বঢ়া কৰিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। অলপ আগতে নহয় বৰষুণ পৰি আছিল, এতিয়া আকৌ ৰ'দ দিছে, ভালেই হৈছে। নহ'লে নহয় এইবিলাক ঘৰত যেন কেনেকুৱা চেপচেপীয়া এটা ভাৱ লাগে, ভাল নালাগে। ভৰি দিবলৈ বেয়া লাগে, মানে চেপচেপ কৰে পাকাবিলাক, ৱালবিলাক ভিজি যায় নহয়। শান্তি নাই আৰু। বিল্ডিং হওক, এনে ঘৰ হওক, কত শান্তি নাই। শান্তি আছে এটাই, মাটিৰ ঘৰৰ নিচিনা শান্তি কত নাই, সেইটোৱে। যিয়ে নহওক এতিয়া ৰন্ধা বঢ়া কৰিম, আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। গাইজ ৰান্ধিও আছোঁ, লগতে কামো কৰি আছোঁ। এইবিলাক নহয় মুচি আছোঁ এটা হাতেৰে, মানে কি কৰিম আৰু, এফালে ৰান্ধি আছোঁ, এফালে কাম কৰি আছোঁ। তেনেহ'লে চাই থাকক। ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ চাফ চাফাই। এয়া চাফ চাফাই কৰিলোঁ পাকঘৰৰ, লগতে ৰন্ধা বাঢ়িও কৰিলোঁ। দুপৰীয়াৰ কাৰণে কি কি বনাইছোঁ আহক দেখাই আছোঁ। এইটো হৈছে আলু বিলাহী দি মাছ বনাইছোঁ, যোৱাকালিৰে মাছ আছিল। আৰু এইটো হৈছে অমিতা ভাজি, আৰু এইটো হৈছে তিতা কেৰেলা ভাজি। আৰু ইপিনে বনাই আছোঁ বেঙেনাৰ চপ, বেঙেনা বৰা ভাজি আছোঁ বেচন দি। বেঙেনা কাটি লৈছোঁ, এয়া বেঙেনা কাটি লৈছোঁ, বেঙেনাৰ চপ ভাজি আছোঁ। তেনেহ'লে একেবাৰে চাফ চাফাই কৰি ঘৰটো মুচি ল'ম, আকৌ মুচি পেলাই আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। ল'ৰা আহিলে স্কুলৰ পৰা, এতিয়া তাৰ খোৱাৰ বাহানা। এয়া পৰা দিছোঁ, আবেলি বতৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু এতিয়া 4টামান বাজে, মই এতিয়া ভাত খোৱা নাই, ভাত খাম এতিয়া। ভাত ওলাই লৈছোঁ। হাজবেণ্ডে আৰু ল'ৰা খাইছে আগতে, কাৰণ মই কাম চাম কৰিলোঁ সেইকাৰণে। এতিয়া ভাত খাই ল'ম, তাৰ কাৰণে বৰা ভাজি আছোঁ। কি কি বনাইছোঁ তো দেখাইছোঁৱে, জাষ্ট বৰাটো ভাজি আছোঁ গৰম গৰম।
ভাতৰ লগত নহয়, মই অলপ বৰা চৰা কিবা মচমচীয়া বস্তু খাবলৈ ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাই কমেণ্টত জনাব দেই। এতিয়া ভাতটো খাই আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। এতিয়া সন্ধিয়া হৈছে, আবেলি ভাত খাই নহয়, দুপৰীয়া ভাতটো আবেলি খালোঁ 4টামানত। ভাত খাই নহয় অলপ মোবাইল চাই আছিলোঁ। এতিয়া আহিছোঁ পাকঘৰত চাহ বনাম। আগবেলা কাম কৰোঁতে কৰোঁতে নহয় ভাগৰ লাগি গৈছে, কাৰণ ইমান অকলে অকলে কাম কৰিলোঁ, ল'ৰাও নাছিল, টানা টানি অকলে অকলে কৰিলোঁ। কাৰণ ইপিনে বৰষুণ আহি নহয় ট্ৰাংবিলাক আছিল, কাপোৰবিলাক মানে ভিজি ভিজি গৈছে অলপ, এইবিলাকে গোটালোঁ। আৰু কিচেনটো সৰু নহয় ডাঙৰে আছে, কাৰণ মোৰ বস্তু অলপ বেছি, সেইকাৰণে এনেকুৱা কিচেনৰ তকদিৰত আছেনে নাই ক'ব নোৱাৰোঁ। নিজৰ ভাড়াঘৰত কাৰণে আজি মানে আছোঁ। নিজৰ ঘৰ বনালে এনেকুৱা কিচেন বনাব পাৰিম নে নাই তকদিৰৰ কথা, হয়নে নহয়? যিয়ে নহওক ইয়াত কৰি ভালো বনাব পাৰিম বা বেয়াও হ'ব ক'ব নোৱাৰোঁ। আৰু আহক দেখাই আছোঁ, বিলাক ইয়াতে থৈ দিছোঁ। আৰু ইয়াৰ ট্ৰাং দুটা তাতে থৈছোঁ, দেখিছেনে? ইপিনেদি বৰষুণ আহিলে, বেচিঙৰ পানী আহিলে মানে নষ্ট হৈ যায়, সেইকাৰণে তাতে থৈ দিছোঁ। আৰু আজি নহয় কিচেনটো একদম ধুনীয়াকৈ সজাই লৈছোঁ। ডেইলিতো কৰোঁৱে অলপ চলপ, আজি অলপ সজাই লৈছোঁ। মছলাৰ টেমা চেমাবিলাক ইয়াত থৈ দিছোঁ, এইবিলাকো ইয়াত থৈ দিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব দে। মই ডেইলি কৰোঁ চাফ চাফাই। আৰু কাঁহী বাচন বহুত, এইটো ডেইলি ব্যৱহাৰ কৰোঁ, ৰেকটোত আছে যে এইটো ডেইলি ব্যৱহাৰ কৰোঁ। আৰু ওপৰতো আছে, দেখিছেনে ইমানবোৰ আছে। কিচেনটো ঠিকে আছে, আজিকালিতো সৰু সৰু বনায়, এনে ঠিকে আছে, বেয়া নহয়। আৰু এতিয়া মই চাহ নাস্তা বনাম, তাৰ কাৰণে আহক দেখাই আছোঁ। আলু কাটি লৈছোঁ, কাটি সিজাই লৈছোঁ পাতল। এতিয়া সন্ধিয়া হৈছে, চাহ বনাম, চাহৰ লগত অলপ পকৰা চকৰা বনাম, তাৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ। দুপৰীয়া বেঙেনা কাটিছিলোঁ, বেঙেনা আছে 4 পিচ। পিঁয়াজৰ পকৰা ভাজিম, লগতে আলু সিজাই লৈছোঁ, এটা লৈছোঁ, দেখিছেনে? ল'ৰা বাহিৰৰ পৰা কিনি অনাৰ বাহানা ধৰিলে, সেইকাৰণে ঘৰতে বনাই দিলোঁ। এয়া আলুৰ পকৰা, কণী, লগতে পিঁয়াজ আৰু বেঙেনা 4টা পকৰা ভাজি দিছোঁ। দেখিছেনে কেনেকুৱা হৈছে? আপোনালোকে কেনেকৈ গম পাব? মই খাম আৰু ল'ৰা খাম, আমিহে গম পাম। খুবেই ধুনীয়া হৈছে দে। আৰু দেখিছেনে? ব্লগটো মই ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ।